পৰিয়ালৰ লোকে যি অভিযোগ কৰিব তাৰ বিচাৰ হ'ব যদি কিবা অভিযোগ কৰিছে মাটি দালালৰ বিৰুদ্ধে আপোনালোকে অভিযান চলাই আছিলে বিজেপিৰ এজন সদস্য তেওঁ কলাইগাঁৱৰ পৰা প্ৰাৰ্থী আছিলে বিজেপিৰ আৰে ইয়াত বিজেপি টিজেপি কি আছে মাটি দালাল ই বিজেপি হ'ব পাৰে কংগ্ৰেছো হ'ব পাৰে চব আছে বিজেপি বুলি ক'লে চব কাম মাফ হৈ যাব নেকি সেইটোতো নহয় মই চাওক আপোনালোকে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাটো নাজানে কাৰণে মধু ডেকালৈকে সুধি দিয়ে মই বহুতবাৰ আপোনালোকক কৈছোঁ মোক ৰাহুল গান্ধীৰ বিষয়ে সুধিব মল্লিকাৰ্জুন খাৰ্গেৰ কথাও নুসুধিব কেতিয়াবা লগ পালে মোক সুধি দিব জৰ্জ বুছৰ কথা কেতিয়াবা মোক লগ পালে সুধি দিব মণিপুৰৰ কথা মেঘালয়ৰ কথা কেতিয়াবা মোক সুধিব অসমৰ গাঁৱৰ সমস্যাৰ কথা দলঙৰ কথা শিক্ষানুষ্ঠানৰ কথা মধু ডেকাৰ কথাও মুখ্যমন্ত্ৰীক সুধিব নেকি এইটো কথা মোক সুধিব নেকি আপোনালোকে এটা প্ৰশ্নটো চাব লাগিব না তেনেকৈ আপোনালোকৰ সাংবাদিকৰ ভিতৰত যেনেকুৱা গণ্ডগোল কৰা মানুহ ওলায় মই মাইকটো এনেকৈ উল্টাই লৈ সুধিব লাগিব আপোনালোকৰ সাংবাদিক আছিল বুলি তেতিয়া কথাটো হ'ব নেকি কোনোবা সাংবাদিকে বেয়া কাম কৰিলে আপোনালোক দায়িত্ব হ'ব নেকি কিমান APSCৰ কেলেংকাৰীত সাংবাদিক আছে মই কেতিয়াবা মাইকটো উল্টাই লৈ আপোনালোকক সুধিছোঁ নেকি যে আপোনালোকৰ সাংবাদিক এজন জড়িত আছে বুলি হয় নহয় হ'ব যেহেতু আয়ুক্তক জিলা আয়ুক্তক দায়িত্ব দিছিল যে মাটি যদি কিবা সমস্যা আছে একদম চব কৰি আৰু বিভিন্ন ক্ষেত্ৰত দেখিব পৰা গৈছে যে কালি যথেষ্ট সমস্যা বিশেষকৈ দালালে দখল কৰা যিটো সমস্যা যথেষ্ট সংখ্যক গুৱাহাটীত বহুত মানুহে মাটি ঘূৰাই পাইছে আৰু এনেকুৱাও নহয় যে সকলো গ'লেই কিবা কাগজ নাথাকিলেও পাব কিন্তু বহুত দালালেতো মাটি এৰি গুচিয়ে গ'ল অলৰেডি আৰু যদি আপোনালোকৰ লগত কিবা জেনুইন সমস্যা আছে কমিশনাৰ পুলিচক দিলেই হ'ল